নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আহি আছে দুৰ্গা পূজা। দুৰ্গা পূজাৰ পূৰ্বে আপোনালোক সকলোৰ বাবে প্ৰায় 4টাকৈ ভাল খবৰ ওলাইছে। অৱশ্যে এই খবৰকেইটা আপোনাৰ জুবিনদাৰ মৃত্যুৰ পূৰ্বে ওলাইছিলে। তো এই খবৰকেইটা জুবিনদাৰ সেই মৃত্যুৰ সময়ছোৱাত জনাবলৈ ভাল নালাগিলে, যাৰ কাৰণে আপোনালোকক নজনালো। তো এতিয়া আপোনালোকক লাহে লাহে খবৰবিলাক জনাই আছো। তো আপোনালোকৰ কাৰণে প্ৰায় 4টাকৈ ভাল খবৰ ওলাই পৰিছে দুৰ্গা পূজাৰ পূৰ্বে। তো সেই 4টা ভাল খবৰটো কি মই আজি আপোনালোকক সেই সম্পৰ্কে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাং গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ প্ৰথমটো ভাল খবৰ ফালে। প্ৰথম ভাল খবৰটো ওলাইছে যিসকলে জিঅ' চিম কাৰ্ড ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে। তো এতিয়া দুৰ্গা পূজাৰ ছিজন। দুৰ্গা পূজাত আপোনালোকে নিশ্চয় ৰীল বনাব, নিশ্চয় আপোনালোকে বিভিন্ন ভিডিঅ'বিলাক চাব, নিশ্চয় আপোনালোকে ভিডিঅ' বনাব, ভিডিঅ' আপলোড কৰিব ছ'চিয়েল মিডিয়াত। তো তেনে অৱস্থাত আপোনালোকক হাই-ফাই ইণ্টাৰনেটৰ প্ৰয়োজন হ'ব, মানে 5G ইণ্টাৰনেটৰ প্ৰয়োজন হ'ব চাগে, নিশ্চয় আপোনাক লাগিব। বা আপোনালোকে যি নেকি দৈনিক 2GB বা 1GB কৈ ডাটা পায়, সেই ডাটাই আপোনালোকক নুজুৰিব, কাৰণ ৰিলছ আপলোড কৰিব লাগিব, ফটো আপলোড কৰিব লাগিব, ভিডিঅ' আপলোড কৰিব লাগিব কণ্টেণ্ট ক্ৰিয়েটৰসকলে। তো তেনে অৱস্থাত আপোনালোকে কি কৰিব পাৰে, এটা 51ৰ ৰিচাৰ্জ কৰিব পাৰে জিঅ'ৰ, য'ত আপোনালোকে আনলিমিটেড ডাটা লাভ কৰিব। যদি আপোনালোকৰ ধৰি লওক ডেইলি 2GB বা ডেইলি 1GB ডাটা পোৱাৰ ৰিচাৰ্জ ভৰাই থোৱা আছে, তাৰ উপৰিও যদি আপোনালোকক আনলিমিটেড ডাটাৰ প্ৰয়োজন হৈছে, 51ৰ এটা ৰিচাৰ্জ কৰি দিয়ক, আনলিমিটেড ডাটা লাভ কৰিব। আনলিমিটেড ডাটা লগতে আপোনালোকে লাভ কৰিব। তো এইটো এটা ফেচিলিটি আগবঢ়াইছে পূজাৰ পূৰ্বে আপোনালোক সকলোৰে বাবে। তো আপোনালোকৰ যদি পূজাত ৰিলছ বনাবলৈ আছে, পূজাত যদি ভিডিঅ' আপলোড কৰিবলৈ আছে, ফটো আপলোড কৰিবলৈ আছে, ভিডিঅ' চাবলৈ আছে, তো আপোনালোকক যদি 2GB ডাটাই নোজোৰে, তেন্তে 51টো আপোনালোকৰ কাৰণে বেষ্ট চইচ মোৰ মতে হ'ব পাৰে। গতিকে ৰিচাৰ্জ কৰিব পাৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে আমাৰ অসম চৰকাৰৰ চাকৰিয়ালসকলৰ বাবে। এইবাৰ আমাৰ অসম চৰকাৰৰ চাকৰিয়ালসকলৰ দৰমহা পূজাৰ পূৰ্বেই বেংকৰ একাউণ্টত সোমাই যাব। পূজাৰ পূৰ্বেই 28 তাৰিখৰ পৰা পূজা, 28 তাৰিখৰ পূৰ্বেই তেওঁলোকৰ একাউণ্টত পইচাসমূহ সোমাই যাব। কাৰণ এইবাৰ পূজাটো খুব সুন্দৰ জেগাত পৰিছে, একদম 28 মানে মাহৰ শেষৰ ফালে পৰিছে। এনেই চাকৰিয়ালবিলাকৰ দৰমহা 1 তাৰিখৰ পাছত সোমায়, কিন্তু পূজাততো পইচা লাগিব চলিবৰ কাৰণে। তো সেইকাৰণে এইবাৰ কি কৰিছে, দুৰ্গা পূজাৰ পূৰ্বেই তেওঁলোকৰ একাউণ্টত পইচাবিলাক ভৰাই দিব। তো যিবিলাক নেকি বাকী দোকানী আছে, যিবিলাকৰ দোকানত বাকী খায় কোনোবাই, তো তেওঁলোকক জনাব বিচাৰোঁ, এইবাৰ পইচা কিন্তু একদম 1 তাৰিখৰ পাছলৈ নাথাকে, 1 তাৰিখৰ আগতে সোমাব। কাৰোবাৰ বাকী চাকি পাব লগা আছে যদি, ধাৰ চাৰ পাব লগা আছে যদি, এইটোৱে সময় একদম খুজি দিয়ক মুঠতে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে আমাৰ অসমৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰীত 80% লৈ পাছ কৰে, তেওঁলোকক জানে আপোনালোকে এখনকৈ স্কুটি প্ৰদান কৰে। আগতে অৱশ্যে প্ৰথম অৱস্থাত অৱশ্যে 60%ত প্ৰদান কৰিছিলে অকল ছোৱালীবিলাকক। তাৰ পাছত নিয়ম কৰি দিলে কি, ছোৱালীয়ে 60%, ল'ৰাই 70%। তাৰ পাছলে নিয়মটো চেঞ্জ কৰি এতিয়া ল'ৰা আৰু ছোৱালী দুয়োটাকে 80% পাব লাগিব, তেতিয়াহে স্কুটি প্ৰদান কৰিব বুলি নিয়ম বনাই দিলে। মানে অসম চৰকাৰৰ ওচৰত পইচা নাইকিয়া হ'ল ইমান মানুহক স্কুটি দিবৰ কাৰণে। অভিয়াছলি এইটো মানে চিধা কথা হয়, নহ'লেতো পইচা থাকিলেতো চবকে দি থাকিলেহেঁতেন। পইচা নাইকিয়া হ'ল, তো যাৰ কাৰণে 80%ৰ ওপৰত পৰা ল'ৰা ছোৱালীবিলাককে স্কুটি প্ৰদান কৰিব। এতিয়া অসম চৰকাৰে কৈছে যে অসম কেবিনেটে অনুমোদন জনাইছে প্ৰায় 11,250জন ছাত্ৰ ছাত্ৰীৰ বাবে 80% নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলক স্কুটি প্ৰদান কৰিবৰ কাৰণে ডক্টৰ বাণীকান্ত কাকতি মেধাৱী বঁটা এই সন্মান দিবৰ কাৰণে অসম কেবিনেটে অনুমোদন জনাইছে বুলি জনাইছে। 80%ৰ ওপৰৰ যিসকল ল'ৰা ছোৱালীয়ে পাব তেওঁলোকক, বেছি নহয়, 11,000 11,500 ল'ৰা ছোৱালীকহে এইবাৰ দিয়া হ'ব। আগতে মেট্ৰিক পাছ কৰিলেও কম্পিউটাৰ দিছিলে কংগ্ৰেছৰ দিনত, এতিয়াতো নিদিয়ে বাৰু। এতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰাসকলক দিছিলে 60%ৰ ওপৰখিনি, কিন্তু এতিয়া 80% পোৱাই দিলেগৈ। আগবাঢ়িছে একেবাৰে শেষৰটো ভাল খবৰৰ ফালে। একেবাৰে শেষৰ ভাল খবৰটো ওলাইছে আমাৰ অসমৰ যিমানখিনি পূজা কমিটি আছে, এই পূজা কমিটিসকলৰ ওপৰত। অসম চৰকাৰে ঘোষণা কৰিছে যে আমাৰ অসমৰ পূজা কমিটিসকলক এতিয়া 10,000 টকাকৈ দিয়া হ'ব। ইয়াৰ আগৰ বছৰো দিছে 10,000 টকাকৈ পূজা কমিটিবিলাকক। তো এইবাৰো পূজা কমিটিসমূহক 10,000 টকাকৈ দিব। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে প্ৰায় 7,817খন পূজা কমিটিক 10,000 টকাকৈ দিয়া হ'ব বুলি জনাইছে। আৰু এই ধন ইতিমধ্যে জিলা আয়ুক্তক প্ৰদান কৰা হৈছে বুলি জনাইছে। মানে ধৰি লওক এইখন ডিষ্ট্ৰিক্টত বোলে 10খন পূজা কমিটিয়ে পাব, তো 1 লাখ টকা ইতিমধ্যে DC-লৈ প্ৰেৰণ কৰিছে বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। তো আপোনালোকে যদি এতিয়ালৈকে পোৱা নাই, শীঘ্ৰেই আপোনালোকে লাভ কৰিব। কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যন আছিলে, এনেকুৱা নহয় যে পূজা পাতিলেই পইচা পাই যাব। কাৰণ আমাৰ অসমত মোৰ বোধেৰে 8-7 হাজাৰতকৈ বেছিয়েই পূজা পাতে, হয় নে নহয়?
কাৰণ আমাৰ ডিষ্ট্ৰিক্টতে মোটামুটি ক'বলৈ গ'লে 3-4মান চাগে পূজা পাতি দিয়ে, ইমানেই পূজা পাতে। গতিকে প্ৰত্যেক ডিষ্ট্ৰিক্টে তেনেকৈ পাতে। তো 7-8 হাজাৰতকৈ বেছিয়ে হ'ব পূজা কমিটিত। তো কিছু পূজা কমিটিয়ে নাপায়, কিন্তু প্ৰায় সংখ্যক পূজা কমিটিয়ে পাব 10,000 টকাকৈ। তো ইতিমধ্যে ডিচিৰ হাতলৈ সেই পইচা আহি গৈছে, খুব সোনকালে আপোনালোকক পইচাসমূহ বিতৰণ কৰিব। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানেই আছিলে। খবৰকেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ লগ কৰাৰ সৈতে বিদায় মাগিছোঁ। ধন্যবাদ। জয় আহ।